আজি অনুষ্ঠিত হ'ব বহু প্ৰতীক্ষিত অসম অলিম্পিক সন্থাৰ সাধাৰণ নিৰ্বাচন। প্ৰায় 22 বছৰৰ পাছত অনুষ্ঠিত হ'ব এই নিৰ্বাচন। প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত অনুষ্ঠিত হ'বলগীয়া এই নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ। পুৱাৰ ভাগত ডিব্ৰুগড়ৰ জালান আউটডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব সাধাৰণ সভা। আজি পুৱাৰে পৰা ডিব্ৰুগড়ত বাহৰ পাতিছেগৈ প্ৰাৰ্থীসকলৰ লগতে ক্ৰীড়া সংগঠক আৰু জিলা ক্ৰীড়া সন্থাৰ প্ৰতিনিধিসকল। ইতিমধ্যে ডিব্ৰুগড়ত উপস্থিত হৈছে মন্ত্ৰী পীযুষ হাজৰিকা। অসম অলিম্পিক সন্থাৰ নিৰ্বাচনত বিধায়কক প্ৰতিদ্বন্দ্বিতা নকৰিবলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে। এই কথা প্ৰতিদিন টাইমৰ আগত সদৰি কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে কোষাধ্যক্ষ পদৰ প্ৰতিদ্বন্দ্বী মানৱ ডেকা, উপসভাপতি পদৰ প্ৰতিদ্বন্দ্বী বিধায়ক দিগন্ত কলিতা আৰু তৰংগ গগৈ উঠাই ললে নাম। সভাপতি পদত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে 8 গৰাকী সহকাৰী সম্পাদকো। আকৰ্ষণীয় হ'ব উপসভাপতি, সাধাৰণ সম্পাদক আৰু কোষাধ্যক্ষ পদৰ নিৰ্বাচনী যুঁজ। সাধাৰণ সম্পাদক পদৰ বাবে মূলত লক্ষ্য কোঁৱৰ আৰু গীতাৰ্থ গোস্বামীৰ মাজতে তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনা আছে। যদিও নিৰ্বাচন হ'ব কিন্তু গোটেইখিনিতো আমাৰ পৰিয়ালৰ সদস্য, গতিকে সকলোৱে সমিলমিলেৰে ইলেকশ্যনত অৱতীৰ্ণ হ'ব বুলি মই ভাবোঁ। আৰু বিধায়কসকলে হয়তো এটা সিদ্ধান্ত ল'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধায়কসকলক এটা আহ্বান জনাইছে যে আমাৰ বিধায়কসকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নালাগে, খেলৰ পৰিৱেশটো যাতে ভাল হৈ থাকে। যিসকল খেল সংগঠক তেওঁলোকক যাতে আমি ইলেকশ্যন খেলি বিপদত নেপেলাওঁ বা খেলৰ লগত জড়িত সমগ্ৰ পৰিৱেশটোক আমি বেয়া এটা পৰিৱেশলৈকে ঠেলি নিদিওঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে বিধায়কসকলক, মন্ত্ৰীসকলক আহ্বান জনাইছে। গতিকে মই ভাবোঁ বিধায়কসকলে চাগে অহাকালি নিৰ্বাচনৰ পৰা নিজকে বিৰত ৰাখিব। সকলোৱে সমিলমিলেৰে গোটেই কামখিনি শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ কৰিব। কাৰণ এই পৃথিৱীৰ ক্ৰীড়াংগন, ক্ৰীড়াই হ'ল শান্তিৰ প্ৰাংগন। ক্ৰীড়াৰ যোগেদি আমি শান্তি প্ৰতিষ্ঠা কৰিব লাগিব, ভাতৃত্ববোধ শক্তিশালী কৰিব লাগিব আৰু ভৱিষ্যতৰ প্ৰজন্মক বিশ্বৰ বুকুত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰাৰ বাবে পৰিৱেশ নিৰ্মাণ কৰিব লাগিব ক্ৰীড়া জগতৰ বাবে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায় ক্ৰীড়া ক্ষেত্ৰখনক বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে আৰু ঠিক সমান্তৰালভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও ক্ৰীড়া ক্ষেত্ৰখনক বিশেষভাৱে সঁহাৰি জনাইছে, বিশেষভাৱে খেলুৱৈসকলক সহায় কৰিছে। গতিকে এটা সুন্দৰ পৰিৱেশ ভৱিষ্যতৰ দিনত যাতে অসমৰ গাঁৱে ভূঞে চহৰে নগৰে উঠি অহা প্ৰজন্মক ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত কৰিব পৰাকৈ সৃষ্টি কৰিব পৰা যায়, সেই লক্ষ্যৰে অলিম্পিক সন্থা গঠন হ'ব। নাই, মই উইড্ৰ কৰিছোঁ। মই প্ৰথম দিনাখনে উইড্ৰ কৰিছিলোঁ, যেতিয়া লাষ্ট ডেটটোত কিবা কাৰণত তেওঁ নামটো দিছে, কিন্তু আমি আজি অফিচিয়েলি উইড্ৰ কৰি দিছোঁ। মই ভোটাৰ হৈ থাকি মই ইয়াত ইতিমধ্যে দায়িত্বত আছোঁ। লখিমপুৰ ক্ৰীড়া সন্থাৰ সভাপতি হৈ আছোঁ, এথলেটিক্সৰ ভাইচ প্ৰেছিডেণ্ট হৈ আছোঁ। গতিকে কালিলৈ নিয়ম হিচাপত হ'ব, কিন্তু মই ৰেচত নাই। সকলোৱে যেনেকৈ বিচাৰে, মই বিচৰাৰ ওপৰত কমিটি হ'ব জানো? চবেই বিচৰাৰ মতে হ'ব। আৰু আমাৰ সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিনা